নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই মোৰ ইউটিউব চেনেললৈ আদৰণি জনালোঁ। আজি আমি বনাঞ্চলত টহলদাৰী কৰিবলৈ যোৱা কিছু মনোৰম প্ৰাকৃতিক দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলক আমি ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ি যাওঁ। এইখিনি হ'ল ৰবৰ গছ, যি ৰবৰ বাগান প্লান্টেশ্যনৰ হেৰি। ইয়াত ৰবৰ উৎপাদন কৰা হৈছে। গছবোৰ ধুনীয়াকৈ কাটি পিনি তেনেকৈ ৰবৰ ইয়াৰ পৰা প্ৰস্তুত কৰা আঠাটো কালেকশ্যন কৰে। কিন্তু এতিয়া আমি ডিউটি যাবলৈ আমাৰ লৰালৰি হোৱাৰ বাবে ৰখি পিনি ভিডিঅ'টো বনাব নোৱাৰিম। আপোনালোকক মই দেখাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। ৰবৰ যিটো তৈয়াৰ কৰা যিটো কাৰ্য, সেইটো এটা চাবলগীয়া এটা ভাল লগা দৃশ্য। গোটেইখন দিছে এখন ৰবৰ বাগান। প্ৰত্যেকটো গছতে ৰবৰ বনাবলৈ আমাৰ আঠা পৰা আহৰণ কৰা হৈছে। প্ৰত্যেকটো গছতে টেমা বান্ধি থোৱা আছে, কিন্তু পাছত হয়তো সময় মিলিলে আপোনালোকক মই বিস্তীৰ্ণভাৱে দেখাবলৈ চেষ্টা কৰিম। মই শেষ কৰিছোঁ। এনেকৈ আমি আহি জংঘলৰ মাজত পালোহি, আৰু আছে বহুত। ইয়াৰ আৰম্ভণিয়ে বোকা পানী দেখাই যাম আপোনালোকক। বলক কি মজা ঠাই। এনেকুৱা ঠাইত মই আগতে আহি পোৱা নাই, কিন্তু আমাৰ সেইফালে ধৰি লওক ঘৰৰ ওচৰৰ ফালে হওক বা নিজৰ হোম ডিষ্ট্ৰিক্টত ইমান ডাঙৰ জংঘল ঠাই নাই। আৰু এইবাৰ জীৱনত প্ৰথমবাৰ এনেকৈ জংঘল ডিউটিত আহিছোঁ। এইটো যদিও যথেষ্ট ভাগৰো লাগিছে, আৰু বহুত দূৰ অহা হ'ল। অলপ পানী চানী খাই লৈ সকলোৱে হাতে লৈ পিনি খোৱা হৈছে। তাৰপাছতে আৰু আমাৰ যাত্ৰা আৰম্ভ হ'ব। আৰু বহুতখিনি খাই শেষ হোৱাৰ পাছত অলপ সময় জিৰণি ল'লোঁ। জিৰণি লোৱাৰ পাছত আৰু আমাৰ যাত্ৰা আৰম্ভ। যথেষ্ট গৰম উঠিছে। বেলিও ডুবো অৱস্থাত হৈ আহিছে, কিয়নো আন্ধাৰ হ'লে আমাৰ ৰাস্তাৰ যি দিশ নিৰ্ণয় কৰাত আমাৰ যথেষ্ট অসুবিধা হ'ব। গতিকেলৈ বেলি ডুব যোৱাৰ আগতে আমি জংঘলৰ পৰা ওলাই যাব লাগিব। তো তেনেহ'লে বলক আৰু আমি আগুৱাই গৈ থাকোঁ সোনকালে, কাৰণ ৰখিলেই আৰু আমাৰ বিপদহে আছে। বিপদ কি আৰু, যদি বেছি আন্ধাৰ হৈ যায়, আন্ধাৰ হ'লে দিশ আমাৰ ওলোৱাত ভুল হ'ব, আৰু ইয়াতে থাকিব লাগিব ৰাতিটো থকা গম পালে কিমান কি সমস্যাৰ সন্মুখীন হ'ব লাগিব। গতিকেলৈ অলপো দেৰি কৰিব নোৱাৰি, ইয়াত সোনকালে ওলাব লাগে। আৰু চাৰিওফালে জংঘলে অকল গছ গছনি একো নাই।
কাৰোবাৰ না ইয়াত গাড়ী আহিব পাৰিব, না চাইকেল, না বাইক কিবা আহিব পাৰিব, একো আহিব নাই, অকল মানুহ খোজকাঢ়ি আহিব লাগিব। আৰু মাজে মাজে পানী আছে, পানী পাৰ হৈ আহিবলগীয়া হয়। তো যি নহওক, আৰু অৱশেষত সকলোৱে আমি ভালে কুশলে হাবিৰ মাজৰ পৰা ওলাই আহিব পাৰিলোঁ। কাৰো একো নহ'লে মানে ধৰি লওক কোনেও একো দুখ চুখ নাপালে, নপৰিলে, হয়তো অলপ ভাগৰুৱা অনুভৱ হৈছে। বহুতে ভাল লাগিলে। যিয়ে নহওক আজিলৈ ভিডিঅ'টি মই ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ। জয় অসম।